1952 চন ৰাজস্থানৰ সীমান্তৱৰ্তী চহৰ শ্ৰীগংগানগৰ। এই চহৰখনতে জন্ম হৈছিল এটি শিশু যাৰ নাম ৰখা হৈছিল ৰবীন্দ্ৰ কৌশিক। পিতৃ জে.এম. কৌশিক ভাৰতীয় বায়ু সেনাৰ এজন নিষ্ঠাবান বিষয়া আৰু মাতৃ অমলা দেৱী এগৰাকী স্নেহময়ী গৃহিণী, যিয়ে ৰবীন্দ্ৰৰ আলপৈচান ধৰাৰ লগতে ঘৰখনৰ সকলো দায়িত্ব অতি সুচাৰুৰূপে পালন কৰিছিল। পুত্ৰ ৰবীন্দ্ৰক লৈ এই মধ্যবিত্তীয় পৰিয়ালটোত বিৰাজ কৰিছিল সুখ আৰু শান্তিৰ এক নিৰ্মল পৰিৱেশ। ৰবীন্দ্ৰ সৰুৰে পৰাই পঢ়া শুনাত আছিল চোকা আৰু মেধা সম্পন্ন। তাৰ তীক্ষ্ণ বুদ্ধি আৰু গ্ৰহণ ক্ষমতা দেখি ওচৰ চুবুৰীয়াসকলেও প্ৰায়ে তাৰ পিতৃ মাতৃৰ আগত তাৰ প্ৰশংসা কৰিছিল। চাওঁতে চাওঁতে ৰবীন্দ্ৰই 10ম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। পৰিয়াললৈ কঢ়িয়াই আনিলে গৌৰৱ। কিন্তু পঢ়া শুনাৰ সমান্তৰালকৈ ৰবীন্দ্ৰৰ মনত আন এক বিশেষ অনুৰাগেও ঠাই লৈছিল। সেয়া আছিল থিয়েটাৰ বা নাটকৰ প্ৰতি থকা গভীৰ ভালপোৱা। ক'ৰবাত কোনো থিয়েটাৰ চলি থকাৰ খবৰ পালেই সি যেনেকৈ নহওক কিয় সেই নাটক চাবলৈ নোযোৱাকৈ নাথাকিছিল। মঞ্চৰ সেই ৰঙীন পৃথিৱীখন, চৰিত্ৰবোৰৰ জীৱন্ত অভিনয়ে তাক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। সেইদিনা আছিল এটা বন্ধৰ দিন। ৰবীন্দ্ৰৰ দেউতাক জে.এম. কৌশিক ঘৰতেই আছিল। সন্ধিয়া প্ৰায় 7 মান বাজিছে। তেওঁ ড্ৰয়িং ৰুমত আৰামী চকীত বহি নিউজ পেপাৰখনত চকু ফুৰাই আছিল। তেনেতে ৰবীন্দ্ৰৰ মা কমলা দেৱীয়ে চাহৰ কাপটো লৈ ড্ৰয়িং ৰুমলৈ সোমাই আহিল। হেৰা অমলা, ৰবীন্দ্ৰই পঢ়ি আছে নেকি? আজি দেখোন তাৰ মাতবোল একো শুনাই নাই। দেউতাকে নিউজ পেপাৰৰ পৰা চকু নাতৰোৱাকৈ সুধিলে। নে সি যে দুপৰীয়া ওলাই গৈছিল এতিয়ালৈকে উভতি অহাই নাই? ৰবীন্দ্ৰৰ দেউতাকৰ কথা শুনি মা কমলা দেৱী কি কওঁ কি নকওঁ অৱস্থাত পৰিল। তেওঁৰ উত্তৰ দিয়াত পলম হোৱা দেখি ৰবীন্দ্ৰৰ দেউতাকে পুনৰ অলপ ডাঙৰ মাতেৰে সুধিলে, কি হ'ল? কথাটো কওঁতে ইমান সময় লাগিছে যে? চাহৰ কাপটো টেবুলতে থৈ ৰবীন্দ্ৰৰ মা কমলা দেৱীয়ে ভয়ে ভয়ে ক'লে, নাই, সি মানে থিয়েটাৰ। কথাখিনি শেষ হ'বলৈ নৌপাওঁতেই ৰবীন্দ্ৰৰ দেউতাকে এক প্ৰকাৰ গৰজি উঠাৰ দৰে ক'লে, কি? সি ইমান দেৰিলৈকে থিয়েটাৰ চাই ঘূৰি ফুৰিছে? কিমান দেৰি হ'ল? তাৰ কিবা খবৰ আছেনে? তেওঁৰ মাতত আছিল স্পষ্ট বিৰক্তি আৰু চিন্তা। ঠিক সেই সময়তে ৰবীন্দ্ৰ আহি ড্ৰয়িং ৰুমত সোমালহি। সেই দুৱাৰমুখৰ পৰাই দেউতাকৰ সকলো কথা শুনি আছিল। দেউতাকৰ ক্ৰোধ দেখি তেওঁৰ মুখলৈ নোচোৱাকৈ সি ভয়ে ভয়ে ক'লে, মানে দেউতা, নাটকখন বৰ ভাল আছিল, সেইবাবেহে অলপ দেৰি হ'ল। তেতিয়া দেউতাকে অলপ গহীন কিন্তু শান্ত সুৰত ক'লে, তই নাটক কৰ, থিয়েটাৰ চা, তাত মোৰ একো ক'বলগীয়া নাই। কিন্তু মনত ৰাখিবি, পঢ়া পাতিৰ ক্ষেত্ৰত যদি কিবা খেলি মেলি হয় তেতিয়া কিন্তু চাবি। পিতৃৰ এই কথাত এফালে আছিল শাসন, আনফালে আছিল পুত্ৰৰ প্ৰতি থকা চিন্তা আৰু ভৱিষ্যতৰ বাবে এক সতৰ্কবাণী। ৰবীন্দ্ৰই নীৰৱে দেউতাকৰ কথা শুনিলে আৰু হয়তো সেইদিনাই তেওঁৰ মনত থিয়েটাৰৰ প্ৰতি থকা অনুৰাগৰ লগতে পিতৃৰ আশাকো পূৰণ কৰাৰ এক সংকল্প গঢ় লৈ উঠিছিল। পিতৃ মাতৃৰ মুখ উজ্জ্বল কৰি ৰবীন্দ্ৰই 12 শ্ৰেণীৰ দেওনাও সুখ্যাতিৰে অতিক্ৰম কৰিলে। তাৰ পিছত বি.কম ডিগ্ৰী লোৱাৰ উদ্দেশ্যেৰে তেওঁ ৰাজস্থানৰ শ্ৰীগংগানগৰতে স্থিত এছ.ডি. বিহানী কলেজত নাম ভৰ্তি কৰিলে। কলেজীয়া জীৱনৰ ব্যস্ততাৰ মাজতো ৰবীন্দ্ৰৰ থিয়েটাৰৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু অধিক বাঢ়ি গ'ল। তেওঁ বিভিন্ন নাট্যগোষ্ঠীৰ লগত জড়িত হৈ পৰিল আৰু তেওঁৰ অভিনয় দক্ষতা দিনে দিনে পৰিপক্ক হৈ আহিল। এইবাৰ কিন্তু ৰবীন্দ্ৰৰ দেউতাকে পুতেকৰ থিয়েটাৰৰ প্ৰতি থকা ধাউতি দেখি বৰ এটা বেয়া পোৱা নাছিল। কাৰণ ৰবীন্দ্ৰই পঢ়া শুনাটো সমানেই মনোযোগ দিছিল আৰু নিজৰ লগতে দেউতাকৰ সপোন পূৰণ কৰাৰ দিশতো আগবাঢ়িছিল। তেওঁ বুজি পাইছিল যে পুতেকৰ মাজত এক অসাধাৰণ প্ৰতিভা লুকাই আছে। এবাৰ লক্ষ্ণৌত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট্য সমাৰোহৰ আয়োজন কৰা হৈছিল। সেই সমাৰোহ চাবলৈ দূৰ দূৰণিৰ পৰা কলা সংস্কৃতি প্ৰেমী মানুহৰ সোঁত বৈছিল। কাৰণ সেই সময়লৈকে ৰবীন্দ্ৰই তেওঁৰ দুৰ্দান্ত অভিনয়েৰে নাট্য জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ৰবীন্দ্ৰৰ অভিনয় আছিল সম্পূৰ্ণ প্ৰাকৃতিক। তেওঁ যেতিয়া মঞ্চত অভিনয় কৰিছিল সেয়া অভিনয় যেন নালাগি বাস্তৱ যেন লাগিছিল। তেওঁৰ শক্তিশালী সংলাপ, আৱেগিক অভিব্যক্তি আৰু চৰিত্ৰৰ গভীৰতালৈ সোমাই যোৱাৰ ক্ষমতাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। তেওঁৰ অভিনয়েৰে সমগ্ৰ নাটকখনেই যেন জীৱন্ত হৈ পৰিছিল। সেইদিনা দৰ্শকৰ শাৰীত বহি আছিল এজন বিশেষ ব্যক্তি, ভাৰতীয় চোৰাংচোৱা সংস্থাৰ ৰৰ এজন উচ্চপদস্থ বিষয়া। তেওঁৰ তীক্ষ্ণ দৃষ্টিয়ে মানুহৰ মাজত লুকাই থকা অসাধাৰণ প্ৰতিভাক চিনি উলিয়াব পাৰিছিল। ৰবীন্দ্ৰই সেই সমাৰোহত এখন একাংকিকা নাটকত অভিনয় কৰিছিল। তেওঁৰ চৰিত্ৰটো আছিল এজন ভাৰতীয় সেনা বিষয়াৰ,
যাক চীন দেশৰ সৈনিকে সীমান্তত বন্দী কৰিছিল। শত্ৰুৱে তেওঁৰ ওপৰত অমানুষিক অত্যাচাৰ চলাই ভাৰতীয় সেনাৰ গোপন তথ্য উলিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু ভাৰতীয় সেনা বিষয়াৰ ৰূপত অভিনয় কৰা ৰবীন্দ্ৰই সেই তথ্য ফাদিল কৰিবলৈ কোনোপধ্যে মান্তি হোৱা নাছিল। তেওঁৰ সেই দৃঢ়তা, সেই দেশপ্ৰেম, সেই অদম্য সাহস, মঞ্চত ফুটি উঠা এই সকলোবোৰেই দৰ্শকৰ হৃদয় স্পৰ্শ কৰি গৈছিল। ৰবীন্দ্ৰৰ সেই বলিষ্ঠ অভিনয় আৰু ব্যক্তিত্বই সকলোকে মুগ্ধ কৰিছিল, বিশেষকৈ সেই চোৰাংচোৱা বিষয়াজনক। তেওঁ ৰবীন্দ্ৰৰ মাজত কেৱল এজন ভাল অভিনেতাই নহয়, এজন সফল, সাহসী আৰু দেশপ্ৰেমিক চোৰাংচোৱা হোৱাৰ অপাৰ সম্ভাৱনা দেখিছিল। তেওঁ আৰু ৰৈ থাকিব নোৱাৰিলে। নাটকখন শেষ হোৱাৰ পিছত বিষয়াজনে ৰবীন্দ্ৰক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। তেওঁ ৰবীন্দ্ৰক একাষৰীয়াকৈ মাতি নি ক'লে, ৰবীন্দ্ৰ, তোমাৰ আজি দুৰ্দান্ত অভিনয়ে মোক সঁচাকৈ মোহিত কৰিছে। তোমাৰ চৰিত্ৰায়নত যি দেশভক্তি, যি দৃঢ়তা মই দেখিছোঁ, সেয়া সঁচাকৈ প্ৰশংসনীয়। তোমাৰ ভিতৰত মই দেশমাতৃৰ বাবে কিবা এটা কৰাৰ এক গভীৰ হেঁপাহ দেখিছোঁ। সেয়েহে মই তোমাক এটা বিশেষ প্ৰস্তাৱ দিব খোজোঁ। তুমি ভাৰতীয় চোৰাংচোৱা সংস্থাৰ ৰত যোগদান কৰিবা নেকি? চোৰাংচোৱা বিষয়াজনৰ কথা শুনি ৰবীন্দ্ৰৰ চকু দুটা খন্তেকৰ বাবে বিস্ময়ত বহল হৈ গ'ল। কিন্তু তেওঁ একো আগগুৰি নাভাবি, কোনো দ্বিধা নকৰি তপৰাই উত্তৰ দিলে, নিশ্চয় কৰিম ছাৰ। দেশমাতৃৰ সেৱা কৰিবলৈ সুযোগ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা। মই সৰুৰে পৰাই মোৰ দেউতাৰ মুখত আমাৰ দেশৰ মহান মহান ব্যক্তিসকলৰ দেশপ্ৰেমৰ কাহিনী শুনিছোঁ। তেওঁলোকৰ সাহস আৰু ত্যাগৰ কথা শুনিছোঁ। মই কেতিয়া যোগদান কৰিব পাৰিম, অনুগ্ৰহ কৰি জনাব। তেওঁৰ মাতত আছিল অসীম উৎসাহ আৰু দৃঢ়তা। ৰবীন্দ্ৰৰ মুখৰ পৰা এনে ইতিবাচক আৰু তাৎক্ষণিক উত্তৰ পাই বিষয়াজনৰ মুখত এটা সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল। তেওঁ ৰবীন্দ্ৰৰ কান্ধত হাত থৈ ক'লে, ঠিক আছে ৰবীন্দ্ৰ, তোমাৰ এই উৎসাহ দেখি মই বৰ সুখী হৈছোঁ। মই তোমাক নিশ্চয় জনাম তুমি কেতিয়া দিল্লীলৈ আহিব লাগিব। তাৰ বাবে সাজু থাকা। সেইদিনাই মঞ্চৰ এজন উদীয়মান অভিনেতাৰ জীৱনত এক নতুন ৰহস্যময় আৰু গুৰুত্বপূৰ্ণ অধ্যায়ৰ পাতনি মেলা হ'ল, যি অধ্যায়ে তেওঁক লৈ যাব দেশ সেৱাৰ এক অসাধাৰণ কিন্তু বিপদসংকুল পথলৈ। বিকম পঢ়া সাং কৰি 1973 চনত মাত্ৰ 23 বছৰ বয়সতে দেশ সেৱাৰ এক দুৰ্বাৰ হেঁপাহ বুকুত বান্ধি ৰবীন্দ্ৰ কৌশিকে অৰ্থাৎ ভাৰতীয় বৈদেশিক চোৰাংচোৱা সংস্থাত যোগদান কৰিলে। তেওঁৰ এই সিদ্ধান্ত আছিল তেওঁৰ জীৱনৰ এক নিৰ্ণায়ক পদক্ষেপ, যি তেওঁক লৈ যাব এক ৰহস্যময়, বিপদসংকুল কিন্তু দেশমাতৃৰ বাবে গৌৰৱান্বিত পথলৈ। ৰবীন্দ্ৰই তেওঁৰ দেউতাকক কৈছিল যে তেওঁ নতুন চাকৰি এটা আৰম্ভ কৰিবলৈ ৰাজধানী চহৰ দিল্লীলৈ গৈ আছে। কিন্তু প্ৰকৃততে তেওঁ লগত তেওঁৰ 2 বছৰীয়া কঠিন আৰু গোপনীয় প্ৰশিক্ষণ কাল আৰম্ভ কৰিবলৈ ওলাইছিল। হ'ল ভাৰতৰ বৈদেশিক চোৰাংচোৱা সংস্থা, যি আমেৰিকাৰ CIA বা যুক্তৰাজ্যৰ MI5ৰ দৰে গুৰুত্বপূৰ্ণ। 1968 চনত গঠন হোৱা এই সংস্থাৰ মূল উদ্দেশ্য আছিল বৈদেশিক তথ্য সংগ্ৰহ কৰা, সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰা, ভাৰতীয় নীতি নিৰ্ধাৰকসকলক সঠিক পৰামৰ্শ দিয়া আৰু ভাৰতৰ বৈদেশিক কৌশলগত স্বাৰ্থসমূহ সুৰক্ষিত কৰা। ভাৰতক এক পাৰমাণৱিক শক্তি হিচাপে গঢ়ি তোলাটো ৰয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰম্ভ হ'ল ৰবীন্দ্ৰৰ 2 বছৰীয়া কঠোৰ অনুশীলন, কঠোৰ প্ৰশিক্ষণ। এই প্ৰশিক্ষণ কেৱল শাৰীৰিক নাছিল, আছিল মানসিক আৰু কৌশলগত দিশতো। ৰবীন্দ্ৰক অনৰ্গলভাৱে উৰ্দু ক'বলৈ শিকোৱা হ'ল, যাতে তেওঁৰ ভাষাত কোনো ধৰণৰ বিদেশী সুৰ নাথাকে। তেওঁক ইছলাম ধৰ্মৰ ৰীতি নীতি, কোৰাণৰ শিক্ষা আৰু মুছলমান সমাজৰ আচাৰ ব্যৱহাৰৰ বিষয়ে গভীৰ জ্ঞান দিয়া হ'ল। পাকিস্তানৰ ভূগোল, তাৰ সংস্কৃতি, ৰাজনীতি আৰু সামাজিক পৰিৱেশৰ সৈতেও তেওঁক পুংখানুপুংখভাৱে পৰিচিত কৰোৱা হ'ল। পঞ্জাৱৰ সৈতে সীমাভাগ কৰা এখন ৰাজস্থানী চহৰৰ বাসিন্দা হোৱা বাবে তেওঁ ইতিমধ্যে পঞ্জাৱী ভাষাত পাকৈত আছিল, যিটো তেওঁৰ বাবে এক অতিৰিক্ত সুবিধা আছিল। তেওঁক এজন স্থায়ী এজেণ্ট হ'বলৈ প্ৰশিক্ষণ দিয়া হৈছিল, অৰ্থাৎ তেওঁ শত্ৰু দেশত এজন সাধাৰণ নাগৰিক হিচাপে বসবাস কৰি গোপনে ভাৰতৰ বাবে কাম কৰিব লাগিব। তেওঁক শাৰীৰিক আৰু মানসিকভাৱে ইমানেই শক্তিশালী কৰি তোলা হ'ল যাতে তেওঁ যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে, যিকোনো অত্যাচাৰ সহ্য কৰিব পাৰে আৰু কেতিয়াও নিজৰ প্ৰকৃত পৰিচয় ফাদিল নকৰে। তেওঁৰ নতুন চৰিত্ৰটোক বিশ্বাসযোগ্যভাৱে ৰূপায়ণ কৰিবলৈ ৰবীন্দ্ৰৰ খাতনাও কৰোৱা হ'ল, যিটো মুছলমান পুৰুষসকলৰ বাবে এক সাধাৰণ ধৰ্মীয় প্ৰথা। এই সকলোবোৰ ত্যাগ আৰু পৰিৱৰ্তন তেওঁ হাঁহি মুখেৰে গ্ৰহণ কৰিছিল, কাৰণ তেওঁৰ মনত আছিল কেৱল দেশমাতৃৰ বাবে সেৱাৰ এক অদম্য ইচ্ছা। 1975 চন। এই চনটো আছিল ৰবীন্দ্ৰ কৌশিকৰ জীৱনৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সন্ধিক্ষণ।
এই চনৰ ভিতৰতে তেওঁৰ সকলো ভাৰতীয় চৰকাৰী অভিলেখ, তেওঁৰ পুৰণি পৰিচয় সকলো মচি পেলোৱা হ'ল। ৰবীন্দ্ৰ কৌশিক নামৰ ব্যক্তিজন যেন ভাৰতৰ মাটিৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল। তাৰ ঠাইত জন্ম হ'ল এজন নতুন ব্যক্তি, নবী আহমেদ ছাকিৰ, ইছলামাবাদৰ এজন সাধাৰণ বাসিন্দা। এই নতুন পৰিচয়, নতুন জীৱন আৰু এক বিপদসংকুল লক্ষ্য বুকুত বান্ধি নবী আহমেদ ছাকিৰ ৰূপত ৰবীন্দ্ৰ কৌশিকে পাকিস্তানলৈ ৰাওনা হ'ল, এক অজ্ঞাত ভৱিষ্যতৰ দিশে, য'ত প্ৰতিটো খোজতে আছিল প্ৰত্যাহ্বান আৰু প্ৰতিটো উশাহতে আছিল দেশপ্ৰেমৰ অগ্নি। ৰবীন্দ্ৰক কোৱা হ'ল যে তেওঁৰ বাবে ভাৰত আৰু তেওঁৰ পৰিয়ালৰ সকলো দুৱাৰ চিৰদিনৰ বাবে বন্ধ হৈ গ'ল। নবী আহমেদ ছাকিৰ এই নতুন পৰিচয় লৈ ৰবীন্দ্ৰ কৌশিকে পাকিস্তানৰ মাটিত ভৰি থলে। তেওঁৰ লক্ষ্য আছিল শত্ৰুৰ মাজত থাকি শত্ৰুৰ ভাষা কৈ, শত্ৰুৰ দৰে আচৰণ কৰি ভাৰত মাতৃৰ বাবে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা। তেওঁ কৰাচী বিশ্ববিদ্যালয়ত আইন বিষয়ত নামভৰ্তি কৰিলে আৰু তাৰ পৰা সফলতাৰে LLB ডিগ্ৰীও লাভ কৰিলে। তেওঁৰ তীক্ষ্ণ বুদ্ধি, আকৰ্ষণীয় ব্যক্তিত্ব আৰু উৰ্দু ভাষাত থকা অসাধাৰণ দখলে তেওঁক অতি সোনকালে পাকিস্তানী সমাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ল। তেওঁৰ এই বুদ্ধিমত্তা আৰু দক্ষতা দেখি তেওঁক পাকিস্তানী সেনাত যোগদানৰ সুযোগ দিয়া হ'ল। এয়া আছিল তেওঁৰ বাবে এক সোণালী সুযোগ। চাওঁতে চাওঁতে নিজৰ নিষ্ঠা, পৰিশ্ৰম আৰু কৌশলৰ বলত তেওঁ পাকিস্তানী সেনাত পদোন্নতি লাভ কৰি মেজৰ পদবীলৈ উন্নীত হ'ল। এই সময়ছোৱাত তেওঁ পাকিস্তানৰ সামৰিক বাহিনীৰ বহুতো অতি গোপনীয় আৰু গুৰুত্বপূৰ্ণ তথ্য, যেনে সামৰিক ঘাটিৰ অৱস্থান, অস্ত্ৰ শস্ত্ৰৰ বিৱৰণ, সামৰিক অভিযানৰ পৰিকল্পনা আদি অতি কৌশলেৰে ভাৰতলৈ প্ৰেৰণ কৰিলে। তেওঁৰ দ্বাৰা প্ৰেৰণ কৰা এই অমূল্য তথ্যই ভাৰতক বহুতো সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিছিল আৰু দেশৰ সুৰক্ষাত এক অপৰিসীম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ এই অসাধাৰণ সাহস, বুদ্ধি আৰু দেশপ্ৰেমৰ বাবেই তেওঁক তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে ব্লেক টাইগাৰ উপাধি প্ৰদান কৰিছিল বুলি কোৱা হয়। এই সন্মানীয় উপাধিৰ খবৰ তেওঁক তেওঁৰ পৰিয়ালৰ লোকে গোপনে দিয়া চিঠিৰ জৰিয়তে জনোৱা হৈছিল। প্ৰায় 1983 চনলৈকে ৰবীন্দ্ৰ কৌশিকে অতি সফলতাৰে কোনো ধৰণৰ সন্দেহ নোহোৱাকৈ পাকিস্তানত নিজৰ গোপন অভিযান চলাই আছিল। নিজৰ ছদ্মবেশ আৰু অধিক শক্তিশালী কৰিবলৈ তেওঁ আমানত নামৰ এগৰাকী স্থানীয় মহিলাকো বিয়া কৰাইছিল। আমানত আছিল সেনাৰ এটা ইউনিটত কাম কৰা এজন দৰ্জীৰ কন্যা। ৰবীন্দ্ৰ ইমানেই প্ৰতিভাশালী আৰু কৌশলী আছিল যে তেওঁ আনকি নিজৰ পত্নীৰ পৰাও তেওঁৰ প্ৰকৃত পৰিচয় সম্পূৰ্ণৰূপে লুকুৱাই ৰাখিবলৈ সক্ষম হৈছিল। চাওঁতে চাওঁতে ৰবীন্দ্ৰ আৰু আমানতৰ জীৱনলৈ এটি পুত্ৰ সন্তানো আহিল, যিয়ে তেওঁলোকৰ সংসাৰখনত নতুন আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু 1983 চনৰ ছেপ্টেম্বৰ মাহত এই ভাৰতীয় বীৰজনৰ জীৱনলৈ নামি আহিল এক কলীয়া ডাৱৰ। 8 বছৰ ধৰি অতি সাৱধানে গোপন কৰি ৰখা ৰবীন্দ্ৰৰ প্ৰকৃত পৰিচয় পোহৰলৈ আহিল। কিন্তু এই ঘটনা ঘটিল কেনেকৈ? সেই সময়তে ৰবীন্দ্ৰৰ লগত যোগাযোগ স্থাপন কৰিবলৈ ভাৰতীয় চোৰাংচোৱা সংস্থা ৰয়ে আন এজন চোৰাংচোৱা ইনায়ত মাছিহক পাকিস্তানলৈ পঠিয়াইছিল। কিন্তু দুৰ্ভাগ্যবশতঃ ৰবীন্দ্ৰৰ লগত যোগাযোগ হোৱাৰ আগতেই পাকিস্তানৰ চোৰাংচোৱা সংস্থা ইণ্টাৰ ছাৰ্ভিচেছ ইণ্টেলিজেন্সৰ হাতত ইনায়ত মাছিহ ধৰা পৰে। ISR অমানুষিক অত্যাচাৰ আৰু নিৰ্মম জেৰাৰ সময়ত ইনায়ত মাছিহে ভাঙি পৰে আৰু ৰবীন্দ্ৰ কৌশিকৰ প্ৰকৃত পৰিচয়, তেওঁৰ অভিযানৰ বিষয়ে সকলো তথ্য ফাদিল কৰি দিয়ে। ISR এজেণ্টসকলে এক কুটিল ষড়যন্ত্ৰ ৰচনা কৰিলে। তেওঁলোকে ইনায়ত মাছিহ আৰু ৰবীন্দ্ৰৰ মাজত এখন গোপন বৈঠকৰ আয়োজন কৰিলে। সেই বৈঠকৰ স্থানত যেতিয়া ৰবীন্দ্ৰ ইনায়ত মাছিহক লগ কৰিবলৈ আহিছিল, তেতিয়াই ISR বিষয়াসকলে তেওঁক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে। তাৰ পিছত আৰম্ভ হ'ল ৰবীন্দ্ৰ কৌশিকৰ জীৱনৰ এক ভয়ংকৰ বেদনাদায়ক অধ্যায়। চিয়ালকোটৰ এটা কুখ্যাত জেৰা কেন্দ্ৰত তথ্য উলিয়াবলৈ তেওঁৰ ওপৰত অমানুষিকভাৱে অত্যাচাৰ চলোৱা হ'ল। তেওঁক এটা অন্ধকাৰ সেমেকা কোঠাত সুমুৱাই থোৱা হৈছিল। খাবলৈ শুবলৈ দিয়া হোৱা নাছিল। দিন হৈছে নে ৰাতি হৈছে তেওঁ গমেই নাপাইছিল। তেওঁৰ হাত ভৰি শিকলিৰে বান্ধি থোৱা হৈছিল। আনকি তেওঁৰ হাত ভৰিৰ আঙুলিৰ নখবোৰো নিৰ্মমভাৱে উঘালি পেলোৱা হৈছিল। কিন্তু এই সকলো অত্যাচাৰ সহ্য কৰিও ব্লেক টাইগাৰে ভাৰতৰ বিৰুদ্ধে এটাও শব্দ উচ্চাৰণ কৰা নাছিল। 1985 চনত পাকিস্তানী উচ্চতম ন্যায়ালয়ে ৰবীন্দ্ৰ কৌশিকক মৃত্যুদণ্ডৰ আদেশ দিয়ে। কিন্তু পিছলৈ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় হেঁচাত তেওঁৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰা হয়। তেওঁ চিয়ালকোট, কোট লাখপত আৰু মিয়ানৱালীকে ধৰি পাকিস্তানৰ একাধিক কুখ্যাত কাৰাগাৰত বন্দী জীৱন কটাবলগীয়া হৈছিল। তেওঁ পাকিস্তানৰ বিভিন্ন কাৰাগাৰত প্ৰায় 18 বছৰ ধৰি বন্দী জীৱন কটাইছিল। এক দীঘলীয়া, যন্ত্ৰণাদায়ক 18 বছৰ।
আনকি সেই বন্দী অৱস্থাতো তেওঁৰ মনৰ সাহস আৰু দেশপ্ৰেম অকণো কমা নাছিল। তেওঁ তেওঁৰ কাৰাবাসৰ সময়ত ভোগ কৰা বেদনাদায়ক ঘটনাবোৰৰ সবিশেষ বৰ্ণনা কৰি তেওঁৰ পৰিয়াললৈ গোপনে কমেও আধা ডৰ্জন চিঠি লিখিবলৈ সক্ষম হৈছিল। সেই চিঠিবোৰ আছিল তেওঁৰ মনৰ বেদনা, তেওঁৰ ত্যাগ আৰু তেওঁৰ অদম্য সাহসৰ নীৰৱ সাক্ষী। অৱশেষত 2001 চনৰ নৱেম্বৰ মাহত পাকিস্তানৰ মুলতান চেণ্ট্ৰেল জেলত হৃদৰোগ আৰু যক্ষ্মা ৰোগত আক্ৰান্ত হৈ এই মহান দেশপ্ৰেমিক ভাৰত মাতৃৰ বীৰ সন্তান ব্লেক টাইগাৰ ৰবীন্দ্ৰ কৌশিকে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃতদেহ তেওঁৰ পৰিয়াললৈ ঘূৰাই দিয়া হোৱা নাছিল আৰু তেওঁক জেলৰ চৌহদতে অচিনাকি মাটিত নীৰৱে সমাধিস্থ কৰা হৈছিল। কোৱা হয় যে মৃত্যুৰ আগমুহূৰ্ততো তেওঁ পাকিস্তানী সেনাৰ কিছুমান গুৰুত্বপূৰ্ণ গোপন তথ্য ভাৰতলৈ পঠিয়াবলৈ সক্ষম হৈছিল, যাৰ ফলত প্ৰায় 20,000ৰো অধিক ভাৰতীয় সৈনিকৰ প্ৰাণ ৰক্ষা পৰিছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পাকিস্তানী পত্নী আমানত আৰু তেওঁলোকৰ সন্তানৰ কি হ'ল, তেওঁলোক কলৈ গ'ল, নে পাকিস্তানী সেনাই তেওঁলোককো নিঃশেষ কৰি পেলালে, তাৰ আজিলৈকে কোনো সঠিক খবৰ পোৱা নগ'ল। তেওঁলোকৰ ভাগ্য চিৰদিনৰ বাবে এক ৰহস্য হৈয়ে ৰ'ল। ৰবীন্দ্ৰ কৌশিকৰ জীৱন আছিল ত্যাগ, সাহস, বুদ্ধি আৰু দেশপ্ৰেমৰ এক অপূৰ্ব অমৰ নিদৰ্শন। তেওঁ নিজৰ জীৱন, পৰিয়াল, ভালপোৱা আৰু সকলো সুখ স্বাচ্ছন্দ্য দেশমাতৃৰ বাবে হাঁহি মুখেৰে উৎসৰ্গা কৰিলে। তেওঁৰ এই অসাধাৰণ কাহিনীয়ে আজিও বহু ভাৰতীয়ক অনুপ্ৰাণিত কৰে, দেশৰ বাবে কিবা এটা কৰাৰ প্ৰেৰণা যোগায়। তেওঁৰ জীৱনৰ ওপৰত ভিত্তি কৰি বহুতো কিতাপ, তথ্যচিত্ৰ আৰু চলচ্চিত্ৰও নিৰ্মাণ কৰা হৈছে। ব্লেক টাইগাৰ ৰবীন্দ্ৰ কৌশিক এজন অজ্ঞাত বীৰ হৈয়ে ৰ'ল, যাৰ অৱদান হয়তো বহুতেই নাজানে, কিন্তু ভাৰতৰ সুৰক্ষা আৰু সন্মানৰ ইতিহাসত তেওঁৰ নাম সোণালী আখৰেৰে চিৰদিন লিখা থাকিব। তেওঁৰ আত্মত্যাগ অথলে যোৱা নাই আৰু নাযাব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকলৈ মোৰ এটি বিশেষ বিনম্ৰ অনুৰোধ। আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব, যাতে এইজন অজ্ঞাত দেশপ্ৰেমিকৰ অমৰ গাথা সকলোৱে জানিব পাৰে। ধন্যবাদ।